এয়া বৰমা আইতা দুগৰাকী খোজকাঢ়ি আহি আছিলে মই বজাৰ ফল মূল আনোতে তাকে চাওকচোন কি মৰম লগা আইতা দুগৰাকী আয়ু আহক আহক আইতা মোৰ গাড়ীত বহক দেখিয়ে মৰম লাগিল আপোনালোক দুজনীক আহক আয়ু ময়ো মানে ফল মূলৰ দোকান দিও আনিবলৈ আহি আছিলোঁ আহক বহক আহক আয়ু আয়ু দেহি আয়ু আপোনালোকৰ ল'ৰা আমাৰো মা আছে আহক আয়ু দেহি আহি আছিলে খোজকাঢ়ি উঠক আয়ু কিয় খোজকাঢ়ি যাব থৈ আহিমগৈ ব'লক বৰমা আমাৰ মাজনীয়ে দেখিলে ভাল পাব হয়নে নহয় এই কেন্দুগুৰিত কৃষ্ণ ব'লক আপোনালোকে খোৱা বোৱা কৰিলে কথা পাতিম ব'লক এয়া বৰমাহঁতক মই গাড়ীত উঠাই ল'লোঁ কি মৰমীয়াল আইতা দুগৰাকী চাওক ক'ত পাব ইমান বয়সলৈকে আছে যে কৰোণাৰ দিনতো ল'ৰা ছোৱালী নাই আপোনাৰ কোনো নাই ন আপোনাৰ ল'ৰা আমি ভগৱান শিৱ বাবাই আপুনি শিৱথানত আজি সোমবাৰ ময়ো ৰাতিপুৱা গা পা ধুই চাকি দি চবৰে মংগল হওক হয়নে নহয় চব ধুনীয়াকৈ থাকক পৃথিৱীখনৰ মানুহ হয়নে নহয় বৰমা ব'লক আজি আপোনালোক এয়া বৰমা আজি সোমবাৰে দিনত শিৱ মন্দিৰত শৰাই দিবলৈ আহিছিলে আৰু ময়ো শিৱ ভক্ত ল'ৰাৰ কাৰণে আজি বৰমাহঁতক তাকে আজি পালোঁ আৰু বৰমাহঁতক উঠাই লৈ এয়া আহি আছোঁ শিৱ মন্দিৰত নমাই হয় এইপিনে ন তাতে আজি আপোনালোককো পালোঁ ব'লকচোন বাৰু একো নহয় আইতা মানুহৰ জন্ম লৈছোঁ যেতিয়া অকণমান মৰম চেনেহৰ মাজৰে টকা পইচা একো নাই বৰমা কিন্তু আপোনালোকৰ যে আশীৰ্বাদকণ পালোঁ সেইটো মোৰ কাৰণে বহুত যি সোমবাৰ কাৰণেহে মই আপোনালোকক পালোঁ ব'লক খুলুকাই দিম আজি সেই হৰ হৰ মহাদেৱৰ দিনটোতে আজি আপোনালোকক পালোঁ আয়ু দেহি আহক বৰমা ধুনীয়াকৈ আহক 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 দুইজনী বৰমা এয়া আহিল বৰমাহঁত খোজকাঢ়ি আহি আছিলে আজি সোমবাৰ যে সোমবাৰ কাৰণে বৰমা দুগৰাকী আয়ু মই নমাই দিম ৰ'ব ধুনীয়াকৈ আয়ু বৰমা এডাল লাঠি কৃষ্ণ আহক হয় কৃষ্ণ মানে এই দুগৰাকী আইতা মই যেতিয়া ফল মূল নিবলৈ বজাৰলৈ আহি আছিলোঁ তেতিয়া খোজকাঢ়ি আইতা দুগৰাকী আহি আছিলে কি মৰম লগা চাওক না দুইগৰাকী আহি আছিলে আজি এই শিৱ মন্দিৰ ভাগত মানে চাকি দিলে হয় সোমবাৰ কাৰণে তাকে বৰমাহঁতক আজি আনিলোঁ বৰমাহঁতে নথৈ আনন্দিতও হৈছে ভালো লাগিল আৰু নামটো আপোনালোক হয় হয় বয়সটো আপোনালোকে জানেনে বাৰু হয় 70 বছৰ ন আৰু আপোনাৰ হয় 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 কৃষ্ণ কৃষ্ণ শিৱ বাবাই বাৰু আজি পোৱালে ন আপোনালোকক কৃষ্ণ কৃষ্ণ আছে ছোৱালী এজনী বৰমা হয় 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 আহক আহক বৰমা আহক লাহে লাহে আহক নামটো কি শিৱ মন্দিৰ ভাগৰ এইকণ আপোনাৰ কেন্দুগুৰি থানৰ ওচৰৰ বেলৰ তলৰ ওচৰৰ শিৱ মন্দিৰ এভাগ আছে সৰুকৈ আপোনালোক এইপিনে যদি অহা যোৱা কৰে তেনেহ'লে আপোনালোক এবাৰ সোমাই চাই যাবচোন তাকে আইতা দুগৰাকীৰ লগত মোৰো আজি সোমবাৰ কাৰণে এটা সৌভাগ্য হ'ল এই মন্দিৰখনলৈ অহা তাকে আপোনালোকক দেখুৱালোঁ বেলৰ তলৰ এই শিৱ মন্দিৰ ভাগলৈ আপোনালোক এই আজি সোমবাৰৰ দিনৰ পবিত্ৰ দিনটোত আজি এই বৰমা দুগৰাকী আইতা দুগৰাকীক পোৱা দেখি মোৰো মানে সৌভাগ্যকণ হ'ল আজি শিৱ মন্দিৰ ভাগলৈ অহা হওক দিয়ক কৃষ্ণ হয় 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 হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হয় হয় কৃষ্ণ 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 হয় বৰমা দুগৰাকীও যেন আজি ইমান কষ্ট কৰি সোমবাৰে শিৱ মন্দিৰত চাকি এগছ জ্বলাবলৈ আহিছে আপোনালোকো ভগৱান শিৱ বাবাই ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ বৰমাহঁতৰো মনৰ আশা পূৰ্ণ কৰক আৰু ভালে কুশলে বৰমাহঁতেও দীৰ্ঘায়ু হওক ধুনীয়া নাই ভালে কুশলে থাকিব লাগিব ভালে কুশলে আপুনি শিৱথান আহিছে ভালে কুশলে থাকিব লাগিব আৰু সকলোৰে যেন মংগল হয় আজি এই সোমবাৰৰ দিনটোত শিৱ বাবাৰ দিনটোত কৈছোঁ সকলো যেন ভালে কুশলে মংগলে পাৰ কৰিব পাৰে হয়নে বৰমা চবৰে ভাল হওক দিন তাকে কৈ পেলাই আজি সোমবাৰ দিনটো ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ সকলোৰে মংগল হওক ধন্যবাদ।